নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকক মই কৈছিলোঁ যে কনসেপ্ট ওয়াইজ ক্লাছ আপোনালোকক দিম। সেয়ে মই এতিয়া আপোনালোকক কনসেপ্ট ওয়াইজ ক্লাছ দি আছো। আজি ক্লাছ 4 নম্বৰ ক্লাছ হয় আৰু আপোনালোকে প্ৰথমটো আৰু সেকেন্ড আৰু তৃতীয়টো আপোনালোকে ক্লাছখিনি চাই এটো ক্লাছ চাবলৈ নাপাহৰিব। আহক এতিয়া আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। উত্তৰ ভাৰতৰ প্ৰধান ৰাজবংশসমূহ। প্ৰথম হৈছে মৌৰ্য বংশ। মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্য আছিল। আৰু সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল বুলি ক'লে? অশোক আছিল সৰ্বশ্ৰেষ্ঠ ৰজা। যে তিনিটা সিংহ দেখিছা, যদি প্ৰকৃততে তাৰ চাৰিটা সিংহ আছে, মানে যদি অশোক স্তম্ভ কেইটা সিংহ আছে বুলি ক'লে আমি ক'ব লাগিব যে চাৰিটা সিংহ আছে। যে সম্ৰাট অশোক মৌৰ্যৰ বংশৰ সম্ৰাট আছিল। তেওঁক এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হৈছিল। উত্তৰ ভাৰতৰ ৰাজ্য স্থাপন কৰি শাসন কৰিবলৈ আৰম্ভ কৰা প্ৰথমটো শক্তিশালী ৰাজবংশ আছিল মৌৰ্য বংশ। আৰু এই বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য আছিল। প্ৰতিষ্ঠাপক কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য আছিল। ইয়াত কেইবাটাও আমি কুৱেশ্যন পালো। প্ৰথমটো হৈছে সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল বুলি ক'লে অশোক আছিল। আৰু উত্তৰ ভাৰতৰ ৰাজ্য স্থাপন কৰি শাসন কৰিবলৈ আৰম্ভ কৰা প্ৰথমটো শক্তিশালী বংশটো কোনটো বুলি ক'লে মৌৰ্য বংশ বুলি ক'ব লাগিব। ৩ নম্বৰটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন বুলি ক'লে চন্দ্ৰগুপ্ত মৌৰ্য। আমি তিনিটা কুৱেশ্যন এইকণত পালো। আকৌ নেক্সট আছে ঐতিহাসিক সম্ৰাট বুলি কোনটো কৈছে? যে চন্দ্ৰগুপ্ত মৌৰ্য ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট বুলি কোৱা হৈছিল। মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সেই সময় চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধান মন্ত্ৰী কৌটিল্যই কি কৈছে? অৰ্থশাস্ত্ৰ লেখক আছিল। কৌটিল্য আন এটা নাম আছে চাণক্য। যদি আমাক সোধে অৰ্থশাস্ত্ৰ কোনে লিখিছিল, কৌটিল্য বা চাণক্য বুলি নাম থাকিব, তেতিয়া আপোনালোকে চাণক্য বা কৌটিল্য বুলি এনসাৰ দিব লাগিব। আৰু প্ৰথমে ৰাজগৃহ পাবলৈ পাটলিপুত্ৰ আছিল। যে পাটলিপুত্ৰত তেওঁলোকৰ ৰাজধানী আছিল। আপোনালোকে হয়তো দেখিছে যে মৌৰ্য বংশৰ প্ৰখ্যাত ৰজাসকল আৰু তেওঁলোকৰ শাসন। চন্দ্ৰগুপ্ত মৌৰ্যই 324 খ্ৰীষ্টাব্দৰ পূৰ্বৰ পৰা 297 খ্ৰীষ্টাব্দলৈকে আৰু বিন্দুসাৰে 297 খ্ৰীষ্টাব্দৰ পৰা 273 খ্ৰীষ্টাব্দলৈ, অশোকে 268 খ্ৰীষ্টাব্দৰ পৰা 232 খ্ৰীষ্টাব্দলৈকে তেওঁলোকে কি কৰিছিল? শাসন কৰিছিল। আৰু আপোনালোকে জানো আহক বুলি আপোনালোকে যিটো দেখিছে তাত আপোনালোকে হয়তো দেখিছে সম্ৰাট অশোক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। মানে কি? সম্ৰাট অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁ কি কৈছিল? বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ পাছত ৰাজকীয় খেল হিচাপে তেতিয়া জনপ্ৰিয় চিকাৰ বন্ধ কৰিছিল। তেওঁ কি কৈছিল? চিকাৰ বন্ধ কৰিছিল। তেওঁ জীৱ-জন্তু সুৰক্ষাৰ কাৰণে বিষয়া নিযুক্ত কৰিছিল। আৰু শিলালিপিত তাম্ৰলিপিৰ পৰা গম পোৱা গৈছিল ভাৰতৰ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ হকে সজাগতা সৃষ্টি কৰা প্ৰথম শাসক আছিল সম্ৰাট অশোক আছিল। আপোনালোকে হয়তো গম পাইছে।